দিনটোৰ তাৎপৰ্য আজি 29 ডিচেম্বৰ 1942 চনৰ আজিৰ দিনটোতেই ভাৰতীয় চলচ্চিত্ৰৰ অভিনেতা তথা লোকসভাৰ সাংসদ ৰাজেশ খান্নাৰ জন্ম হৈছিল 1856 চনৰ আজিৰ দিনটোতে মণিপুৰ ৰাজ পৰিয়ালৰ ৰাজকুমাৰ টিকেন্দ্ৰজিৎ সিঙৰ জন্ম হৈছিল 1917 চনৰ আজিৰ দিনটোতে ভাৰতীয় ছবি নিৰ্দেশক আৰু ধাৰাবাহিক নিৰ্মাতা ৰামানন্দ সাগৰৰ জন্ম হৈছিল 1972 চনৰ আজিৰ দিনটোতেই ভাৰতত পোন প্ৰথমবাৰৰ বাবে মাটিৰ তলেৰে যোৱা ৰেলপথৰ কাম আৰম্ভ কৰা হৈছিল কলকাতাত আৰু সেই নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰিছিল তেতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আজি মংগোলিয়াৰ স্বাধীনতা দিৱস 1926 চনৰ আজিৰ দিনটোতে অসমীয়া কবি শিশু সাহিত্যিক আৰু ঔপন্যাসিক নৱকান্ত বৰুৱাৰ জন্ম হৈছিল 2015 চনৰ আজিৰ দিনটোতেই ভাৰতীয় ৰাজনীতিবিদ ওম প্ৰকাশ মালহোত্ৰাৰ মৃত্যু হৈছিল 1991 চনৰ আজিৰ দিনটোতেই ভাৰতীয় মহিলা হকী দলৰ প্ৰাক্তন অধিনায়ক ঋতু ৰাণীৰ জন্ম হৈছিল 2022 চনৰ আজিৰ দিনটোতেই বিশ্ববিখ্যাত ফুটবলাৰ ফুটবলৰ যাদুকৰ পেলেৰ মৃত্যু হৈছিল